আপোনাৰ মুখৰ এটা সাইডৰ মাংসপেশীবিলাক টট নোহোৱা হৈ যোৱা যেন লাগিছে নেকি লগতে আপুনি যেতিয়া মুখখন খুলিব চেষ্টা কৰিছে এটা সাইডে ভালকৈ খুল খোৱা নাই আৰু আপোনাৰ চকুৰ চেলাউইডাল আপুনি যেতিয়া উঠাব চেষ্টা কৰিছে ভালকৈ উঠা নাই আৰু আপোনাৰ চকুটো আপুনি জপাব খুজুতে ভালকৈ চকুটো জাপ খোৱা নাই এয়া বেলছ পালচিৰ লক্ষণ হ'ব পাৰে বেলছ পালচি কিয় হয় আৰু ইয়াক ঘৰতে থাকি কেনেকৈ আপুনি কম কৰিব পাৰে তাৰ বিষয়ে মই আজি এইটো ভিডিও বনাইছো আপুনি ভিডিওটো শেষলৈকে চাব বেলছ পালচি মানেনো কি আমাৰ শৰীৰত প্ৰত্যেকটো মাংসপেশীকে এডাল নাৰ্ভে সাপ্লাই দি আছে যাৰ ফলত আমাৰ মাংসপেশীবিলাকে লৰচৰ কৰিব পাৰে আৰু আমাৰ মুখমণ্ডলকো এডাল নাৰ্ভে সাপ্লাই দিয়ে যাৰ নাম হ'ল ফেচিয়েল নাৰ্ভ আৰু সেই ফেচিয়েল নাৰ্ভডালত যদি কিবা হেঁচা পৰে যিকোনো কাৰণে মানে প্ৰদাহ মানে ইনফ্লামেশন বা যিকোনো ইনফেকশন যিকোনো কাৰণত যেতিয়া আমাৰ ফেচিয়েল নাৰ্ভডালত হেঁচা পৰে তেতিয়া এই ফেচিয়েল নাৰ্ভডালে আমাৰ মুখত সাপ্লাই কৰি থকা মাংসপেশীবিলাক লৰচৰ কৰা বন্ধ হৈ যায় আৰু ইয়াকে আমি বেলছ পালচি বুলি কওঁ আৰু বেলছ পালচি ঘৰতে থাকি খুব সহজে কম কৰিব পৰা কেইটামান মই এক্সাৰসাইজ আজি আপোনালোকক শিকাম আহকচোন আমি একেলগে এক্সাৰসাইজ কেইটা কৰো প্ৰথম এক্সাৰসাইজৰ বাবে আপুনি আপোনাৰ চকুৰ দুইটা চেলাউৰি উঠা নমা কৰিব আপোনাৰ যিটো সাইডে প্যাৰালাইসিস হৈ আছে সেইটো সাইডে আপুনি এটা আঙুলিৰ সহায় লৈ আপোনাৰ চেলাউইডাল দাঙিব চেষ্টা কৰিব আৰু এক্সাৰসাইজটো এনেকৈ 10 পৰা 15 বাৰ ৰিপিট কৰিব 2 নম্বৰ এক্সাৰসাইজৰ বাবে আপুনি আপোনাৰ চকুৰ চেলাউইডাল এটাৰ কাষত আনটো আনিব লাগিব এনেকৈ আৰু প্যাৰালাইসিস হৈ থকা সাইডত আপুনি সহায় লব এক্সাৰসাইজটো এনেকৈ 10 পৰা 15 বাৰ ৰিপিট কৰিব 3 নম্বৰ এক্সাৰসাইজটো হ'ল নোজ ফ্লেয়াৰ্স মানে আপোনাৰ নাকটো আপুনি ফুলাব চেষ্টা কৰিব আৰু আপুনি এটা সাইডে আপোনাৰ আঙুলিৰ সহায় লব এক্সাৰসাইজটো এনেকৈ 10 পৰা 15 বাৰ ৰিপিট কৰিব 4 নম্বৰ এক্সাৰসাইজটোৰ বাবে আপুনি হাঁহিব চেষ্টা কৰিব আপোনাৰ প্যাৰালাইসিস হৈ থকা সাইডে আপুনি সহায় লব এনেকৈ এক্সাৰসাইজটো এনেকৈ 10 পৰা 15 বাৰ ৰিপিট কৰিব 5 নম্বৰ এক্সাৰসাইজটোৰ বাবে আপুনি বেলুন ফুলোৱাৰ দৰে কৰিব আৰু আপোনাৰ প্যাৰালাইসিস হৈ থকা সাইডে সহায় লব এক্সাৰসাইজটো আপুনি 10 পৰা 15 বাৰ ৰিপিট কৰিব শেষৰ এক্সাৰসাইজটোৰ বাবে আপুনি আপোনাৰ মুখত বতাহ জমা কৰি বেলুনৰ দৰে ফুলাব চেষ্টা কৰিব আৰু আপোনাৰ ওঠকেইটা আপুনি আপোনাৰ হাতেৰে এনেকৈ জপাই ৰাখিব পজিশনটো এনেকৈ 10 পৰা 15 সেকেন্ড ধৰি ৰাখি আপুনি এক্সাৰসাইজটো 5 পৰা 10 বাৰলৈ ৰিপিট কৰিব এইকেইটা এক্সাৰসাইজেস যদি আপুনি ৰেগুলাৰলি কৰি যায় আপোনাৰ বেলছ পালচিৰ সমস্যা লাহে লাহে নাইকিয়া হৈ যাব আপোনাৰ ঘৰত বা আপোনাৰ কোনোবা চিনাকি মানুহৰ বেলছ পালচিৰ যদি সমস্যা হৈ আছে তেনেহলে ভিডিওটো কাইন্ডলি শেয়াৰ কৰি দিব থ্যাংক ইউ